মোক দুই এজনে সুধি আছে অসম পুলিচৰ ৰিটেন কেতিয়া হ'ব। নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত। যোৱাকালি সন্ধিয়া সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাইভৰ যোগেদি বহুতে কিছুমান প্ৰয়োজনীয় কথা আমাক অৱগত কৰাইছিলে। তো আমাক গোটেইখিনি প্ৰয়োজনীয় কথা আমাৰ বিশেষ প্ৰয়োজনীয় নহয়, আমাৰ জাষ্ট যিখিনি প্ৰয়োজনীয় যে অসম আৰক্ষীৰ বিষয়ে তেওঁ কি ক'লে। তো অসম আৰক্ষী তেওঁ লিখিত পৰীক্ষাৰ বিষয়ে কৈছিলে। আহকচোন তেওঁ এই লিখিত পৰীক্ষাৰ বিষয়ে কিনো ক'লে ভিডিঅ'টোৰ যোগেদি জানি লওঁ। মোক দুই এজনে সুধি আছে অসম পুলিচৰ ৰিটেন কেতিয়া হ'ব। মই ভাবোঁ যে ফেব্ৰুৱাৰী মাহ নহ'লে মাৰ্চৰ প্ৰথম ভাগতেই আমি অসম পুলিচৰ কনিষ্টবলসকলৰ পৰীক্ষাৰ ৰিটেন টেষ্টৰ কাম আমি সমাপন কৰিম। আজি বহু সময় আপোনালোকৰ পৰা নলওঁ। গণতন্ত্ৰ দিৱস অহাকালি। হয় বন্ধুসকল, আপোনালোকে নিজমুখে শুনিলে যে ফেব্ৰুৱাৰী মাহৰ লাষ্টৰ পিনে নহ'লে মাৰ্চৰ আৰম্ভণিতে অসম আৰক্ষীৰ যি কনিষ্টবলৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। তো আমি এতিয়া পঢ়া শুনা কৰিবলৈ পূৰা জোৰেৰে আৰম্ভ কৰিবলৈ সময় হৈ গ'ল। তো মই ভাবিছোঁ কি ফিজিকেলি ইমান কষ্ট কৰি যদি আমি পঢ়া শুনা নকৰোঁ তো আমাৰতো টোটেলি ইমানখিনি কষ্ট কৰাটো সাৰ্থকে নাথাকিব। তো ভাবিছোঁ কি আমি চবেই সকলোৱে মিলি অলপ পঢ়া শুনা কৰিলে ভাল হয়। তো কি কয়, আজিৰ পৰা অলপ পঢ়া শুনা ষ্টাৰ্ট কৰি দিওঁ নেকি ইউটিউবত। তো আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে পঢ়া শুনা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। যে মই বহুত পঢ়া শুনা সেইটো নহয়, কিন্তু চেষ্টা কৰিম আৰু যে আমি সকলোৱে মিলি জুলি যে মই আপোনালোকে শিকাম সেইটো ছিষ্টেম নহয়, যে আমি সকলোৱে মিলি পঢ়িম। মানে দুই এটা জেনেৰেল নলেজ হওক বা মেথছেই হওক, অলপমান মানে গোটেইকেইটা যদি অকণমান আলোচনা কৰোঁ ভাল হয় আৰু। কাৰণ অত চাওক 2023 এপ্লাই হয়। তো দুবছৰ দিনে আমি যেতিয়া ফিজিকেলি ইমান কষ্ট কৰি ফিজিকেল পাছ কৰি এটা ভাল নম্বৰ পাই কাট অফ লিষ্টত যদি ৰিটেন এক্সামৰ কাৰণে নাম আহি আমি যদি নপঢ়োঁ তো আমাৰ ইমানখিনি কষ্ট এনেই পানীত যাব নাই। যদি হয় পঢ়া শুনা ভিডিঅ' যদি আমি ডিছকাশ্যন কৰিব লাগে, ঢালিব লাগে, তেতিয়াহ'লে কমেণ্টত য়েছ বুলি লিখক। ঠিক আছে, তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমান দেই। আৰু যদি পঢ়া শুনা আলোচনা কৰোঁ তেতিয়াহ'লে মই পঢ়া শুনা ভিডিঅ' ঢালিবলৈ ষ্টাৰ্ট কৰিম বাৰু।